দি আছো চাই লওঁ অলপ ভালকৈ কৃষ্ণ কৃষ্ণ ও কৃষ্ণ কৃষ্ণ প্ৰভু কি ভয় লাগে না ওচৰত যাবলৈ এয়া দেখিছে আপোনালোকে সাইলেন্ট কিলাৰ বিছনাৰ ওপৰত আছিলে যদি সাইলেন্ট কিলাৰে আপোনাক খট মাৰে তেতিয়া আপুনি গম নাপাব ইয়াৰ দাঁতটো বহুত পাতল থাকে ইয়াৰ জেহেৰ লাহে লাহেকৈ শৰীৰত আগবাঢ়ে মিনিমাম 4 ঘণ্টা মানত পাছত আপুনি গম পাব যেতিয়া জেহেৰটো পুৰা শৰীৰত বিয়পি পৰিব এই স্নেকে কামুৰিলে মানুহ বচাৰ অলপ আশাটো কম এইটোৰ কাৰণে যেতিয়া আপুনি বিছনাত উঠিব তেতিয়া আপোনাৰ নিজৰ বিছনাখন ভালদৰে যেন চালিজাৰি চাই লয় সাৱধানে থাকিব সুৰক্ষিত থাকিব এই সাপডাল মই ইয়াতে ৰিলিজ কৰি দি আছো সাপ দেখিলে আপোনালোকে নামাৰিব জয় হিন্দ ঘৰত সাপ দেখিলে আপোনালোকে নামাৰিব কাৰণ ইহঁতে বেজুৱা হয় পাৰিলে ৰেস্কিউ টিমক মাতি সাপডাল উদ্ধাৰ কৰি লৈ যাবলৈ কন্টেক্ট কৰে যেন এয়া আমি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ লগত সাপডাল পাহাৰলৈ নি ৰিলিজ কৰিবলৈ গৈ আছো এয়া আমি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ লগত সাপডাল ৰিলিজ কৰিবলৈ গৈ আছো পাহাৰলৈ এয়া আমি সাপডাল ইয়াতে ৰিলিজ কৰি আছো সাপ দেখিলে যাতে আপোনালোকে ৰেস্কিউ টিমক বা ফৰেষ্ট ডিপাৰ্টমেণ্টৰ লগত কন্টেক্ট কৰে যোগাযোগ কৰে কাৰণ ইহঁত বেজুৱা প্ৰাণী জীয়াই থাকিবলৈ সবৰে অধিকাৰ আছে গতিকে আপোনালোকে যাতে সাপ দেখিলে হঠাতে মাৰি নেপেলাই ৰেস্কিউ টিম বা ফৰেষ্ট ডিপাৰ্টমেণ্টৰ লগত কন্টেক্ট কৰি সাপডাল উদ্ধাৰ কৰি रिलीज कर दिए जेन फिर मिलते हैं अगले वीडियो में बाय बाय दोस्तों जय हिंद।